নমস্কাৰ এটি গুৰুত্বপূৰ্ণ বাতৰি লৈ নিউজ নৰ্থ ষ্টুডিঅ'ত মই মুকিবুল হুছেইন। লাহতি চাৰিআলিত লাহতি যুৱ সমাজৰ উদ্যোগত জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে হিয়াৰ আমঠু জুবিন গাৰ্গলৈ 1001 গছি বন্তি জ্বলাই শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে নিউজ নৰ্থৰ বিশেষ প্ৰতিবেদন। দেৰগাঁৱৰ লাহতি চাৰিআলিত লাহতি যুৱ সমাজৰ উদ্যোগত জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে হিয়াৰ আমঠু জুবিন গাৰ্গক 1001 গছি বন্তি প্ৰজ্বলন কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়। আজি আমি আমাৰ অতি মৰমৰ তথা নৱপ্ৰজন্মৰ হিয়াৰ আমঠু জুবিনদাৰ অনুৰাগী তথা বৃহত্তৰ লাহতি যুৱ সমাজে আজি 1001 গছি চাকি জ্বলাই তেওঁক শেষ শ্ৰদ্ধাঞ্জলি জনাইছে। আজি জুবিনদা আমাৰ মাজত প্ৰায় তেওঁ নশ্বৰ দহে বিদায় লৈছে, কিন্তু তেখেত সদায় আমাৰ প্ৰতিজন অসমীয়াৰ বুকুত সদায় জীয়াই থাকিব, অসমৰ বতাহৰ মাজত জীয়াই থাকিব, অসমৰ প্ৰকৃতিৰ মাজত জীয়াই থাকিব। তেখেতৰ সৃষ্টিৰাজি সদায় আমাৰ মাজত অমৰ হৈ থাকিব আৰু এই সৃষ্টিৰাজিৰ দ্বাৰাই তেওঁ আজি আমাৰ মাজত অমৰ হৈ থাকিব। আৰু তেওঁ মৃত্যুৰ শেষ সময়টো যিটো তেওঁ বিচাৰি আছিলে জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলোকে একত্ৰিত কৰাৰ, আজি আমি গোটেই সমগ্ৰ ভাৰত তথা অসমৰ বিভিন্ন গাঁৱে ভূঞে সকলোৱে আজি জাতি বৰ্ণ নিৰ্বিশেষে তেওঁক শ্ৰদ্ধাঞ্জলি জনাই আহিছে। তাৰ লগত সংগতি ৰাখি আজি বৃহত্তৰ লাহতি যুৱ সমাজেও আজি এই শ্ৰদ্ধাঞ্জলি জনাইছে। আৰু আজি এই অনুষ্ঠানৰ পৰা আজি আমি লাহতি যুৱ সমাজে সমূহ অসমবাসীলৈ অনুৰোধ জনাইছোঁ, আমি জুবিনদাৰ আদৰ্শ আৰু তেওঁৰ যি ইচ্ছা আছিলে যেন সকলোকে একত্ৰিত কৰি এখন অসম গঢ়াৰ, সেই ইচ্ছা আমি সকলোৱে মিলি এক অসমীয়া ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলো অসমীয়া হৈ জীয়াই থাকিম, তাৰ এটা অনুৰোধ সকলোলৈ আজি এই মঞ্চৰ পৰা আমি ৰাখিছোঁ। শ্ৰদ্ধাঞ্জলি জনাবলৈ স্বতঃস্ফূৰ্তভাৱে ওলাই আহিল জুবিন গাৰ্গৰ অনুৰাগীসকল। হয়, এটা কথা, আজি আচলতে আমি এনে এটা সন্ধিক্ষণত ৰৈছোঁহি, দুখৰ সন্ধিক্ষণ। আমাৰ এটুকুৰা হীৰা নাইকিয়া হৈ গৈছে, অসমৰ আকাশৰ ধ্ৰুৱ তৰাটোও নাইকিয়া হৈ গৈছে। আমি বৰ মৰ্মাহত। আমি এইখিনিতে আমি সমূহ লাহতিৰ সকলো মানুহ আৰু জনজাতীয় সাংস্কৃতিক মহিলা ঐক্য মঞ্চই আমি একত্ৰিত হৈ চাকি জ্বলাইছোঁ আৰু ইয়াত সহযোগ গোটেই লাহতিয়ে কৰিছে বুলি আমি ধৰি লৈছোঁ। সেইকাৰণে আমি এটা কথা ক'ব খোজোঁ, এই অমৰ শিল্পীজনক আমি যিমান দিনলৈকে পাৰোঁ আমি জীয়াই ৰাখিবলৈ যৎপৰোনাস্তি চেষ্টা কৰিম। লগতে তেখেতৰ সেই অমৰ সৃষ্টিখিনি আমি আজীৱন প্ৰজন্মৰ পৰা প্ৰজন্মলৈ বোৱাই ৰাখিবলৈ আমি চেষ্টা কৰিম। এই অমৰ সৃষ্টিখিনি যাতে কোনোদিন হেৰাই নাযায়, কোনোদিন লুপ্ত হৈ নাযায়, তাৰ বাবে আমি নৱপ্ৰজন্মক আহ্বান জনাম যে তোমালোকে এই গানবোৰ সংৰক্ষণ কৰা, শিকি কাৰোবাক শিকোৱা আৰু ইমান ধুনীয়া সুৰ, সেই সুৰ সম্ৰাটজনক তোমালোকে সন্মান জনাবলৈ শিকা। আমি যেনেকৈ তেওঁক মৰম দিলোঁ, মৰমৰ বিনিময়ত আজি জুবিন গাৰ্গ বিশ্বৰ ভিতৰতে এটা স্থান দখল কৰিবলৈ তেওঁ সক্ষম হৈছে। আমি এইখিনিতে গৌৰৱ অনুভৱ কৰোঁ, গৌৰৱবোধ কৰোঁ। তেওঁ অসমীয়া, আমি অসমীয়া মিলি থাকিব লাগিব। সেই অমৰ সৃষ্টিক আমিয়ে জীয়াই ৰাখিব লাগিব। তেওঁ অমৰ সৃষ্টিক বিজ্ঞান পদ্ধতিৰে গৱেষণাৰ পৰ্যায়লৈ যাতে যায়, তাৰ বাবে আমি চৰকাৰকো আহ্বান জনাম, সেই সৃষ্টিখিনি যাতে কোনোদিনে ধ্বংস নহয় আৰু সদায় অমৰ হৈ থাকে। এনেদৰে সমূহ দেৰগাঁওবাসী ৰাইজে একত্ৰিত হৈ মহান শিল্পীগৰাকীলৈ জ্ঞাপন কৰিলে একাজলি শ্ৰদ্ধাঞ্জলি। আমাৰ অসমৰ হিয়াৰ আমঠু আৰু একবিংশ শতিকাৰ অসমৰ শ্ৰেষ্ঠ শিল্পী বুলি কোৱা হয়, কণ্ঠশিল্পী। তেখেত গীতিকাৰ, সুৰকাৰ আৰু নিজে বোলছবিৰ পৰিচালক, বোলছবিৰ তেখেতে অভিনয় কৰিছে, খেলি ভাল পায়। এই সকলো গুণেৰে তেখেত অভিহিত। আৰু আমি তেখেতক সঁচাকৈয়ে এনেকুৱা এজন ব্যক্তি হিচাপে পালোঁ, যিয়ে জনতাৰ মাজত থাকি জনতাৰ চেতনা স্ৰোতক তেখেতে জগাই তুলিবলৈ সক্ষম হৈছিল। গীতেৰে সুৰেৰে তেখেতে জনতাক জগাই তুলিবলৈ সক্ষম হৈছিল। আৰু আজি
সকলোৱে গোটেই বিশ্বই দেখিছে জুবিন গাৰ্গৰ আজি অন্তিম শয়নত কিমান মানুহ গোট খাইছে। তেখেত অসমলৈ অহাৰ পৰা লক্ষ লক্ষ মানুহে তেখেতক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে। আমি সকলোৱে আজি এই 4টা দিন আমি চাকি বন্তি লগাইছোঁ। গতিকে এইগৰাকী শিল্পীক আমি অমৰ কৰি ৰাখিব লাগিব। জুবিন দিৱস পতাৰ সঁচাকৈ এটা যুক্তি আছে। তেখেতৰ জন্মদিনটোত জুবিন দিৱস পাতক আৰু জুবিনৰ গীতসমূহ জুবিনৰ গীত হিচাপে বা বেলেগ নামাকৰণে হ'লেও জীয়াই ৰাখিব লাগিব। তেখেতৰ গীতৰ প্ৰচাৰ কৰিব লাগিব আৰু তেখেতৰ গীতৰ ওপৰত গৱেষণাৰ ব্যৱস্থা কৰিব লাগিব। দেৰগাঁৱৰ পৰা নৱজ্যোতি ভৰালীৰ ৰিপৰ্ট নিউজ নাও।